মৰিগাঁও চহৰত থকা এটা ভাড়া ঘৰ। ভাড়া ঘৰটোলৈ প্ৰতিদিনে আহে যুৱক যুৱতী। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা আহিছিল যুৱতী। ভাড়া ঘৰটো বিচাৰি বহু যুৱকো যায় মৰিগাঁৱলৈ আৰু অৱশেষত দুগৰাকী যুৱতীৰ লগত দুজন যুৱকক কৰায়ত্ব। এই চাৰিওগৰাকী আছিল অসংযত অৱস্থাত। চাউকিৰ দৃশ্য, হুলস্থুলীয়া পৰিৱেশ। ৰাইজে আৰক্ষীক মতাই আনি হাতেলোতে ধৰাই দিলে এই চক্ৰটো। নাৰী দেহৰ বেহা চলিছিল এই ভাড়া ঘৰটোত। দীৰ্ঘদিন ধৰি ৰাইজে অভিযোগ কৰি আহিছিল। মহিলা ইয়াৰ পৰা কান্দি কুটি গৈছে, গৈ লৈ তেওঁ কৈছে বাইদেউ আহকচোন কথা অলপ কওঁ। মই বোলো কি কথা কোৱা? কৈছে এইটো ঘৰত এনেকুৱা ব্যৱসায় চলিছে। মই বোলো তুমি কিয় আহিছিলা? কৈছে মই কাম কৰোঁ ইয়াত, মোক পইচা নিদিয়ে, মোক মাৰ ধৰ কৰিছে। তাৰপিছত মই কথাখিনি সুধি থাকোঁতে তাই কৈছে মই আহিছিলোঁ কালিয়ে, মোক এনেকুৱাকৈ মোক পইচা নিদিয়ে, মোৰ ভণ্টিকো ইয়াতে সোমোৱাই ৰখাইছে, গতিকে আপোনালোকক কথাখিনি ক'লোঁ, আপোনালোকে ইয়াত হেৰি। মই তহঁতে দেহ ব্যৱসায় কৰ। কৈছে অঁ। মই তেতিয়াই আমাৰ ওচৰৰ জান আৰু দীপাংকলৈ মই ফোন লগাইছোঁ, ফোন লগাই পেলাই মাতিছোঁ। কোন ভাড়া যে মই আমাৰ লগত হেৰি নাই, নাম নাজানো, আমাৰ লগত কোনোদিন মাত নাই, সম্পৰ্ক একো নাই। দীৰ্ঘদিন ধৰি ৰাইজে এই কথা প্ৰত্যক্ষ কৰিছিল আৰু অৱশেষত আৰক্ষীৰ কাষ চাপিল। এনেধৰণৰ কাণ্ড সংঘটিত হৈ থকাৰ পিছত আৰক্ষীয়ে খবৰ পোৱাৰ লগে লগে সেই স্থানত উপস্থিত হ'ল আৰু অৱশেষত এই চক্ৰটোক হাতেলোতে কৰায়ত্ব কৰিলে। ওচৰ চুবুৰীয়া হিচাপে আমি এইখিনি জেগাত এনেকুৱা নহয়, গতিকে আমি এইবিলাক কথা সহ্য নকৰোঁ। মনোজ ডেকা কয় তেওঁ ডিফেন্সত থাকে, ভাড়া দি থোৱা গুচি গ'ল। কোন থাকে এতিয়া? এতিয়া সেই এহাল মানুহে ঘৰৰ ভাড়া লয়, তেওঁলোকে এইবিলাক কাম চলাইছে বুলি আমি এতিয়া গম পালোঁ। কাঠি তেওঁলোকে আছে, যিখন তেওঁলোকে পাইছে আৰু দিন ৰাতি থাকে। আমি ভাবোঁ কি তেওঁলোকৰ সম্পৰ্কীয় মানুহ আহি থাকে বুলি, কিন্তু এতিয়া ভাড়া আছেতো আহিবই। কিন্তু এতিয়া যে সম্পূৰ্ণ কথাখিনি ক'লে, কোৱাৰ কাৰণে মই ক'লোঁ আহকচোন আপোনালোকো আহক, এইটো কথা তেওঁলোকে কৈছে। তাৰপিছত ছোৱালীজনীয়ে কৈছে বাইদেউ মোৰ ভণ্টিক নফচাব, আৰু আপোনালোকে কি কৰে কওক। মই এইটো কথা নহয়, ভাবিয়ে নাচালে এইবিলাক কৰিবৰ কাৰণে। ল'ৰা এটা ছোৱালী এজনী এনেকৈ কৈ বেডত এনেই বহি থাকোঁতে আমি পাইছোঁগৈ। মৰিগাঁও চহৰত এনেদৰে নাৰী দেহৰ ব্যৱসায় চলি থকা এই কাৰ্যক লৈ হৈছে প্ৰতিক্ৰিয়া। ইতিমধ্যে দুগৰাকী যুৱতীৰ লগতে দুজন যুৱকক কৰায়ত্ব কৰিছে আৰক্ষীয়ে। তেওঁলোকক কৰিছে সোধা পোছা। উল্লেখ্য যে এই ভাড়া ঘৰত কোনে নাৰী দেহৰ ব্যৱসায় চলাইছিল সেই সন্দৰ্ভত আৰক্ষীয়ে কৰি আছে তদন্ত। ৰাজ্যৰ কোন কোন প্ৰান্তৰ পৰা যুৱক যুৱতী এই ভাড়া ঘৰলৈ আহিছিল তাৰো তালিকা উলিয়াই আছে আৰক্ষীয়ে। মৰিগাঁৱৰ পৰা অংকুৰ ডেকা, দ্য নিউজ প্লাছ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।